মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক সপ্তম শ্ৰেণীৰ অংকুৰণৰ দ্বিতীয়টো পাঠ তালিকা লগা পাঠ কাপুৰৰ যিখিনি প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীখিনি লৈ আহিছো বা সেইখিনি আলোচনা কৰিম আৰু প্ৰশ্নাৱলীখিনি কি আছে তোমালোকে দেখি চাই আৰু সেইখিনি যদি তোমালোকৰ অসুবিধা হয় তেনেহলে সেই বিষয়ে আমি ইয়াত আলোচনা কৰি চাম এতিয়া আহো আমি প্ৰথম প্ৰশ্নটোলৈ যে কৈছে যে পাঠটো শুদ্ধ উচ্চাৰণ আৰু জ্যোতি বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা ইতিমধ্যে আমি এই সাধুটো পঢ়িছো কিন্তু এতিয়া এই কামটো তোমালোকক দিছে যে তোমালোকে সেই পাঠটো কেইবাবাৰো পঢ়িব লাগিব আৰু পঢ়ি য'ত জ্যোতি চিহ্ন আছে বিৰাম চিহ্ন আছে য'ত ৰব লাগে য'ত কমা আছে অলপ সময় ৰবা য'ত দাঁড়ি আছে অলপ বেছি সময় ৰব লাগিব আৰু যিকেইটা বাক্য আছে মানুহে কোৱা বাক্য আছে সেইকেইটা তেওঁলোকে যেনেদৰে কৈছে তেনেদৰে ক'বলৈ চেষ্টা কৰিবা আৰু যিমান পাৰি সিমান ভালকে পঢ়িবলৈ চেষ্টা কৰিবা আৰু পঢ়ি শুনাবলৈ চেষ্টা কৰিবা লোকে পঢ়িলে বা মনে মনে পঢ়িলে পঢ়িব পাৰিম যেন আমাৰ লাগে কেতিয়াবা কিন্তু যেতিয়া নিজে পঢ়ে তেতিয়াহে গম পাবা কিছুমান শব্দৰ উচ্চাৰণত বা কিছুমান শব্দ উচ্চাৰণ কৰিবলৈ যাওঁতে কেতিয়াবা আমাৰ খুকুজা লগাৰো সম্ভাৱনা থাকে কিন্তু যদি আমি জোৰেৰে পঢ়ো বা মাত দি পঢ়ো বা চিঞৰি চিঞৰি পঢ়ো তেনেহলে আমাৰ ভুল হলে বেলেগে শুধৰাইও দিব পাৰিব আৰু নিজেও আমি সেই শব্দটোৰ উচ্চাৰণৰ বিষয়ে গম পাম বুজি পাইছা নহয় নিশ্চয় এতিয়া আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ চাওঁ এতিয়া এইকেইটা প্ৰশ্নৰ উত্তৰ দিব দিছে আমাৰ পাঠভিত্তিক প্ৰশ্ন মানে পাঠটো পঢ়ি পেলাই আমি এই পাঠটোৰ প্ৰশ্নখিনি উত্তৰ ক'ব লাগে চহকী মানুহজন কোন দেশৰ আছিল সেই যে যিজন চহকী মানুহৰ কথা কৈছিল মানুহজন কোন দেশৰ আছিল তোমালোকে যদি পাঠটো পঢ়িছা মনতে আছে নিশ্চয় চহকী মানুহজন আছিক দেশৰ লোক আছিল আছিক দেশৰ আছিল চহকী লোকজন আছিক দেশৰ আছিল আছিক দেশৰ তোমালোকে নিশ্চয় এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা দ্বিতীয় প্ৰশ্নলৈ যাওঁ চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল তোমালোকৰ মনত পৰিছেনে সেই চহকী মানুহজনৰ এজন দেখনীয়াৰ বা সুন্দৰ এজন ডেকাৰ লগত বিয়া হৈছিল নহয় জানো কৈছে যে চহকী মানুহজনৰ ছোৱালীজনী এজন দেখনীয়াৰ ডেকাৰ লগত বিয়া হৈছিল বা এজন সুশোভন বা দেখিবলৈ বৰ ধুনীয়া ডেকাৰ লগত বিয়া পাল হৈছিল বুলি ক'লেও তোমালোকৰ ভুল নহব এজন দেখনীয়াৰ ডেকাৰ লগত বিয়া হৈছিল বুলি একাৰণে দিছো পাঠ্যপুথিখনত তেনেদৰে আছে কিন্তু তোমালোকে যদি লিখা যে এজন সুন্দৰ সুঠাম বা সুশোভন এজন ডেকাৰ সৈতে বিয়া হৈছিল তেতিয়াও কিন্তু উত্তৰটো শুদ্ধ হ'ব ঠিক আছে এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাবলৈ চেষ্টা কৰো ছোৱালীজনীক আন সম্পত্তিৰ লগত আৰু কি দিয়া হৈছিল এই প্ৰশ্নটো উত্তৰ কৰিবলৈ তোমালোকৰ অসুবিধা হ'বই নালাগে কাৰণ সাধুটোৰ নামটোলৈ মনত পেলালে তোমাৰ প্ৰশ্নটোৰ উত্তৰ হৈ যায় ছোৱালীজনীক বিয়া সময়ত আন উপহাৰৰ লগত কি দিয়া গৈছিল সেই কালিকা লগা কাপোৰখন দিয়া হৈছিল আমি লিখিব লাগিব ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল বা ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল এইটোৱে এই প্ৰশ্নটোৰ উত্তৰ আৰু যিহেতু আমাৰ কালিকা লগা বন কৰা পাট কাপোৰ বুলি আমাৰ কিতাপ পাঠটোৰ আমাৰ নামেই আছে গতিকে পাঠটোৰ নাম মনত পেলালে আমি এই প্ৰশ্নটোৰ উত্তৰ অনায়াসে কৰিব পাৰিম পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল দেউতাকে কৈছিল এখন কালিকা লগা কাপোৰ এই কালিকা লগা কাপোৰখন কিন্তু যেতিয়া কোনোবা এনেই হাত দিব নালাগিব এই মন্ত্ৰটো মাটিহে হাত দিব লাগিব কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখন কোনোবাই হাত দিলে চকুৰ পচাৰতে মানে চাই থাকোতেই সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব যে কোনোবা মানুহে যদি এটা মন্ত্ৰ আছে সেই মন্ত্ৰটো নমতাকৈ যদি কাপোৰখনত হাত দিয়ে লগে লগে এনেদৰে তোমাকে সহজকৈ লিখিবা লগে লগে সেই মানুহজন চৰাই হৈ পৰিব আৰু সেই কাপোৰখন চৰাইজনীৰ নেজ আৰু পাখি হৈ পৰিব এনেদৰে দেউতাকে কৈছিল আছিক সম্প্ৰদায়ৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন সাধাৰণতে আমি যিখন সমাজত আছো আমি অসমৰ যিখিনি সমাজ আছে অসমীয়া সমাজখনত সাধাৰণতে সম্পত্তিৰ উত্তৰাধিকাৰী হয় পুত্ৰক বুলি কোৱা হয় আগৰ পৰা তেনেদৰে চলি আছিল আজিকালি পুত্ৰ কন্যা দুয়ো হয় কিন্তু তথাপি আগতে আমাৰ যিহেতু পিতৃপ্ৰধান দেশ অৰ্থাৎ যিজন দেউতাকৰ পৰা পুতেকলৈ সাধাৰণতে আগতে সম্পত্তিৰ অধিকাৰ গৈছিল গতিকে সম্পত্তিৰ উত্তৰাধিকাৰী আমাৰ সমাজখনৰ সাধাৰণতে পুত্ৰলৈ গৈছিল গতিকে আমাৰ সমাজখনত
সম্পত্তিৰ উত্তৰাধিকাৰী পুত্ৰ কিন্তু আশিক সম্প্ৰদায়ৰ সম্পত্তিৰ উত্তৰাধিকাৰী আছিল কন্যা আশিক সম্প্ৰদায়ৰ ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয় কন্যা মানে ছোৱালীবোৰ এনে আমাৰ ইয়াত লৰাবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয় কিন্তু আশিক সম্প্ৰদায়ৰ ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয় তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় এতিয়া কৰিব পাৰিবা ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল বাৰু ছোৱালীজনীয়ে কাৰণ ৰ'দত মেলিলে বেলি দি তাই কলৈ গৈছিল মনত পৰিছে নে তাই মাছ মাৰিবলৈ গৈছিল ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি থৈ মাছ মাৰিবলৈ গৈছিল তাৰ পিছৰ প্ৰশ্নটো চাওঁ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল ছোৱালীজনীয়ে দেউতাকে কৈছিল যে কাপোৰখনত মন্ত্ৰটো উচ্চাৰণ নকৰাকৈ যদি চুই দিয়ে কি হ'ব চৰাই হ'ব গতিকে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা চৰাইলৈ ৰূপান্তৰিত হৈছিল বা ৰূপান্তৰিত শব্দটো লিখোতে টান পোৱা তোমালোকে ক'বা যে কাপোৰখনত হাত দিয়াৰ লগে লগে গিৰিয়েকজন এজনী চৰাই হৈ বা এটা চৰাই এজনী নহ'ব নহয় এটা চৰাই হৈ পৰিল বা চিতৰি মানে আমাৰ মৰা চৰাই কাপোৰখনত চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জাকজমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই চিতৰি হৈ পৰিল চৰাই কি চৰাই হৈ পৰিল মৰা চৰাই আৰু সেই মৰা চৰাই যিবোৰ পাখি আছে সেই কাপোৰখন সেই মৰা চৰাই পাখিখিনি হৈ পৰিল তাৰ পিছত বাপেকে ছোৱালীজনী দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল চমু উত্তৰ বিশেষত্বটো আমি জানোৱেই যে এই পাটৰ কাপোৰখন কালিকা লগা বন কৰা পাটৰ কাপোৰখনৰ বিশেষত্ব এইটোৱে আছিল যে এটা বিশেষ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কোনোবাই যদি সেই কাপোৰখনত হাত দিয়ে তেনেহলে সি চৰাই হৈ পৰিব বা চৰাইলৈ ৰূপান্তৰিত হৈ পৰিব আৰু সেই কাপোৰখন সেই চৰাইজনীৰ পাখি আৰু নেজ হৈ পৰিব এয়ে আছিল সেই কাপোৰখনৰ বিশেষত্ব বাপেকে ছোৱালীজনী দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইজনীৰ পাখি আৰু নেজ হৈ পৰিব এই প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে আমি আলোচনা কৰিছো নহয়নে আৰু এই পাঠটো পঢ়িলে বা পাঠটো মনত থাকিলে তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ একেবাৰে টান নহ'ব পিছৰ প্ৰশ্নটো চাওঁ গিৰিয়েকজনে কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল গিৰিয়েকজনে ঘৈণীয়েকৰ হকা বাধা নামানি বা হকা বাধা পাহৰি কাপোৰখনৰ হাত দিয়াৰ লগে লগেই চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখনত হাত দিলে আৰু দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণৰ পাখিৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল এনেদৰে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিবা গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাই কি হ'ল গিৰিয়েকজনে যেতিয়া কাপোৰখন চুই চৰাই হোৱা দেখিলে কি কৰিলা ও বুলি যে ছোৱালীজনীয়ে চিঞৰিছিল গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা ও বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাইও এজনী চৰাই ৰূপ পালে তাই গিৰিয়েকে কি কৰিলে বুলি ভাবি তাইও কাপোৰখনত হাত দিলে আৰু তাইও এজনী চৰাইলৈ সলনি হৈ পৰিল বা তাইও এজনী চৰাইলৈ ৰূপান্তৰিত হৈ পৰিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পাঠ ভিত্তিক প্ৰশ্নৰ প্ৰথম ভাগটো আমি ইয়াতেই শেষ কৰিছো আমাৰ যেটো পৰৱৰ্তী ভাগ আছে সেই পৰৱৰ্তী ভাগটোত আমি এই পাঠটোত সন্নিবিষ্ট আন প্ৰশ্নবোৰৰ আলোচনা কৰিম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া পুনৰ ইয়াৰ আগন্তুক পাঠত অৰ্থাৎ এই পাঠটোৰ যিখিনি আমাৰ সন্নিবিষ্ট অন্য প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আলোচনাত লগ পাম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ